নমস্কাৰ ছাৰ বাইদেউসকল, আজি মই আপোনালোকৰ লগত মোৰ তিনিটা গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিম। তাৰ ভিতৰত এটা হ'ল আপডেট ৰিজন সম্পৰ্কে, মানে এবচেণ্ট থাকিলে স্কুলত বা যদি আপোনাৰ ট্ৰেইনিং আছে অহাকালি বা কেইদিন পিছত, বা ধৰক আপোনাৰ অডি, আপোনাৰ ইলেকশ্যন ডিউটি, যিকোনো এটা যদি আপোনাৰ আছে বা হিয়াৰিং আছে আপোনাৰ কোৰ্টত কেছত, তো এইটো থাকিলে আপুনি নিশ্চয়কৈ শিক্ষা সেতু এপত এটেণ্ডেঞ্চ দিব নোৱাৰিব। তেতিয়া আপুনি কি কৰিব লাগিব সেইটো প্ৰচেছ, মানে কিন্তু ইয়াত এটা বস্তু লক্ষ্য কৰিব, আপুনি এই প্ৰচেছটো কৰিব হ'লে আপোনাৰ লগত এটা অৰ্ডাৰ কপি লাগিব, আৰু সেই অৰ্ডাৰ কপিখন PDF আকাৰত হ'লেও আপুনি আপলোড কৰিব পাৰিব। গতিকে এইটো এটা আছিলে যে আমি কেনেকৈ অডি আপডেট কৰিম বা ট্ৰেইনিংটো কেনেকৈ আপডেট কৰিম, বা আমাৰ ইলেকশ্যন ডিউটি যিটো আছে আগন্তুক ইলেকশ্যনত যিটো আমাৰ ইলেকশ্যন ডিউটি পৰিব, সেইটোত আমি কেনেকৈ নিজক ইলেকশ্যন ডিউটি মাৰ্ক কৰিম আদি সম্পৰ্কে। আগতো এটা ভিডিঅ' এই সম্পৰ্কে বনোৱা নাছিল, কিন্তু সেইটো প্ৰচেছ এতিয়া অলপ বেলেগ হৈ গৈছে। গতিকে এইটো এটা আছিল। আৰু এটা আছে আমাৰ গুণোৎসৱ 2024ত এক্সটাৰ্নেল ইভালুৱেটৰে যিটো কনফিডেন্সিয়েল ৰিপৰ্ট ছাবমিট কৰিছে, অবজাৰ্ভেশ্যন ৰিপৰ্ট ছাবমিট কৰিছে, সেইটো এতিয়া আমি গুণোৎসৱৰ যিটো পৰ্টেল আছে তাত আমি দেখিবলৈ পাম। সেইটো এতিয়া এক্টিভ কৰি দিছে। গতিকে সেইটো কেনেকৈ চাব পাৰিব সেইটো প্ৰচেছটো আপোনালোকক দেখুৱাই দিম। তাৰে লগতে আৰু এটা হ'ল যে শিক্ষা সেতুৱে আপোনালোকৰ যিটো মান্থলি এটেণ্ডেঞ্চ বা ডেইলি এটেণ্ডেঞ্চ সেইটো কেনেকৈ মনিটৰ কৰে, আৰু সেইটো আপুনিও চাব পাৰিব, আপুনিও ডাউনলোড কৰি ৰাখিব পাৰিব। সেইটো কেনেকৈ কৰিব সেইটোৰ ওপৰত আলোচনা কৰিম। গতিকে আহক আজি তিনিটা বিষয়লৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকৰ ভিতৰত এতিয়াও যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰি দিব। আৰু কিবা বুজাত অসুবিধা হ'লে নিশ্চয়কৈ কমেণ্ট কৰি দিব, মই এটা চলিউশ্যন দিবলৈ চেষ্টা কৰিম। শিক্ষা সেতু ট্ৰেইনিং, অডি, ইলেকশ্যন ডিউটি আদি আপডেট কৰিবলৈ হ'লে সৰ্বপ্ৰথমে আপোনালোকে শিক্ষা সেতু পৰ্টেলত আপোনাৰ স্কুলখন লগ ইন কৰিব লাগিব। আৰু সেইটো লগ ইন কেনেকৈ কৰে সেইটো আপোনালোকে নিশ্চয় জানে। ইউটাইচ কোড আৰু স্কুলৰ যিটো পাছৱৰ্ড আছে সেইটোও বহাই দি পেলাই আপুনি এইটো লগ ইন কৰিব লাগিব। আপোনালোকে শিক্ষা সেতু এপত নাযাব, শিক্ষা সেতু পৰ্টেলত যাব। আৰু শিক্ষা সেতু পৰ্টেলত লগ ইন কৰাৰ পিছত আপোনালোকৰ ওচৰত যিটো ডেশ্ববৰ্ড আহিব, সেই ডেশ্ববৰ্ডত নগৈ আপোনালোকে ক'ত যাব লাগিব সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। গতিকে আপুনি স্কুলখন লগ ইন কৰি ল'লে, লগ ইন কৰাৰ পিছত ইয়াত চাব ডেশ্ববৰ্ডটো আপোনাৰ আহি গ'ল। আহি যোৱাৰ পিছত আপোনাৰ তলত যিটো টিচাৰ এণ্ড ষ্টাফ আছে, সেই টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰিলে এই বহুতখিনি তথ্য আপোনালোকে ইয়াত পাব। ইয়াৰ ভিতৰত এই তলফালে আপুনি চাব পাৰিব যে ষ্টাফ লিভ এপ্ৰুভ আছে, ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন, এই ইয়াত ক্লিক কৰিব। এবচেণ্ট ৰিজন আপডেশ্যনত ক্লিক কৰিব। ইয়াত যদি কোনোবাই কোনো লিভ অলৰেডি লিভ নহয় এবচেণ্টটো অলৰেডি আপডেট কৰিছে সেইটো তথ্য পাই যাব। আৰু ওপৰত এই আপডেট ৰিজন পাব, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰিলে আপোনাৰ ইয়াত ষ্টাফৰ নেমবিলাক আহি যাব। ক্লিক কৰিলে ইয়াত আপুনি কোনজন ষ্টাফে এতিয়া আপডেট ৰিজন কৰিব বিচাৰে, এবচেণ্ট আপডেট ৰিজন কৰিব বিচাৰে সেইটো চিলেক্ট কৰি ল'লে তলত আপোনাৰ ফ্ৰম কোন তাৰিখৰ পৰা সেইটো চিলেক্ট কৰি ল'ব লাগিব। এদিনৰ কাৰণে হ'লে ছেম ডেট দি দিব। টু ডেট যদি এদিনৰ কাৰণে হয় তেনেহ'লে ছেম ডেটটো ইয়াত চিলেক্ট কৰি দিয়ক। কৈ দিয়াৰ পিছত আপোনালোকৰ তলত আহি যাব এবচেঞ্চ ৰিজন বুলি। ইয়াত কি ল'ব, এবচেণ্ট কিয় হ'ব, ট্ৰেইনিং আছে নে, ইলেকশ্যন ডিউটি নে, অডি নে, মিটিং হাফ ডে, মিটিং ফুল ডে, হিয়াৰিং, চেঞ্চাছ ডিউটি, এক্সামিনেশ্যন ডিউটি, যিকোনো ইয়াৰ ভিতৰত যিকোনো এটা থাকিলে যিটো আছে সেইটোত ক্লিক কৰি দিলে হ'ল। ধৰক অডি ল'ব, অডি ক্লিক কৰি দিলে তলত আপলোড ডকুমেণ্ট, ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলৰ পৰা সেইটো বিচাৰিব যে কোনটো ডকুমেণ্ট আপুনি আপলোড কৰিব। ইয়াত PDF আকাৰতে দিব পাৰে, জাষ্ট চিলেক্ট কৰক, চিলেক্ট কৰি ইয়াত ছাবমিট কৰি দিয়ক। ছাবমিট কৰি দিয়াৰ লগে লগে সেইটো হৈ যাব। পিছত এইটো আপুনি ইয়াতে তলত যিটো আছে এটা অপশ্যন আছে, সেই অপশ্যনটোত ক্লিক কৰিলে ইয়াৰ দ্বাৰাই আপুনি হেডমাষ্টাৰৰ থ্ৰু এইটো কি কৰিব পাৰিব, এপ্ৰুভ কৰাই ল'ব পাৰিব। হৈ গ'ল এইটো। ইয়াৰ পিছত আমি চাম যে কেনেদৰে আমি টিচাৰৰ, ষ্টাফৰ মান্থলি এটেণ্ডেঞ্চটো চাব পাৰিম। ইয়াৰ কাৰণে আমি কি কৰিম, সেই ৰিপৰ্ট যিটো আছে ইয়াত ক্লিক কৰিব। ক্লিক কৰি বহুতকেইটা ইয়াত আছে, কলম আছে, সেইকেইটা আপোনালোকে চাব। তলত আপোনালোকে কি পাব, টিচাৰ মান্থলি এটেণ্ডেঞ্চ ৰিপৰ্ট, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি চাব পাৰিব কোন ডেটত কোনজন টিচাৰে প্ৰেজেণ্ট আৰু এবচেণ্ট হৈ আছে। এইটো এপ্ৰিল মাহত দেখাই আছে, সেইকাৰণে এদিনে হৈছে।
যদি ফিল্টাৰত আপুনি মাৰ্চ মাহটো কৰি ল'লে আপুনি মাৰ্চ মাহৰ ডাটাটো পাই যাব, বা এপ্ৰিল মাহৰ 30 তাৰিখে গ'লে আপুনি সেইটো কি পাব, এই এপ্ৰিল মাহৰ ডাটাখিনি গোটেইখিনি ডাটা পাই যাব। ঠিক তেনেদৰে আপুনি ষ্টুডেণ্টছৰ যিটো মান্থলি এটেণ্ডেঞ্চ সেইটো চাব পাৰিব ক্লাছ ৱাইজ। সেইটোৰো ছেম প্ৰচেছ ইয়াতে আছে। ঠিক আছে, ইয়াত এইটো পাই গ'লে এতিয়া আপুনি ষ্টুডেণ্টছ যিটো মান্থলি এটেণ্ডেঞ্চ সেইটো চাব পাৰিব। ইয়াত ক শ্ৰেণীৰ ফিল্টাৰ হৈ আছে ওপৰত চাওক। ইয়াত আপুনি যিকোনো এটা ক্লাছ চিলেক্ট কৰি লওক, সেই ক্লাছখনৰ কোনজন ষ্টুডেণ্ট পাৰ্টিকুলাৰলি কোনজন ষ্টুডেণ্ট প্ৰেজেণ্ট এবচেণ্ট সেইটো ইয়াত শ্ব' কৰিব ক্লাছ ৱাইজ। গতিকে এইদৰে আপুনি আপোনাৰ এটেণ্ডেঞ্চটো মান্থলি এটেণ্ডেঞ্চটো মানে মনিটৰ কৰিব পাৰিব, চাব পাৰিব। আৰু প্ৰয়োজন হ'লে ওপৰত যিটো এক্সেল আছে সেইটো ক্লিক কৰি আপুনি এইটো ডাটাটো ডাউনলোডো কৰি ল'ব পাৰিব। গতিকে এইখিনি হ'ল আমাৰ শিক্ষা সেতুৰ লগত জড়িত। ইয়াত আৰু বহুতখিনি আছে, সেইটো আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম। এতিয়া আহক আমি যাওঁ আমাৰ গুণোৎসৱৰ যিটো এক্সটাৰ্নেল ইভালুৱেটৰৰ যিটো ৰিপৰ্ট দিছিলে সেইটো আমি অলপ চাই লওঁ যে সেইটো আমি কেনেকৈ যাব পাৰিম। সেইটো শিক্ষা সেতু গুণোৎসৱ 2024.in আপোনাৰ স্কুলখন লগ ইন কৰি ল'লে ডেছবৰ্ডত আপোনাৰ এইদৰে যিদৰে আপোনালোকে ৰিজাল্টটো চাইছিলে এইদৰে আপোনাৰ স্কুল ৰিপৰ্ট ক্লাছ 1 এইবিলাক আহি গ'ল। এইটো হ'ল আপোনাৰ গুণোৎসৱৰ ৰিজাল্টখন। ইয়াৰ তলত আপোনাৰ চাব স্কুল ইভালুৱেশ্যন ফৰ্ম, এইটো আপুনি যিটো ছাবমিট কৰিছিলে। ইয়াৰ তলত আছে এক্সটাৰ্নেল ইভালুৱেশ্যন ফৰ্ম। ইয়াত আগত ব্লেংক আছিলে, এতিয়া এইটোত কি হৈ গৈছে, এইটোত এক্টিভ হৈ গৈছে। আৰু ইয়াত ক্লিক কৰিলে আমি চাব পাৰিম যে এক্সটাৰ্নেল ইভালুৱেটৰে কোনখিনি তথ্য ইয়েছ দিছে আৰু কোনখিনি ন' দিছে, সেইটো আমি ইয়াত চাব পাৰিম। আৰু প্ৰয়োজন হ'লে আপোনালোকে এইটো ডাউনলোডো কৰি ল'ব পাৰিব। ঠিক আছে, এইটো এটা। ইয়াৰ পিছত আৰু এটা আছে, সেইটো হ'ল আমাৰ অবজাৰ্ভেশ্যন ৰিপৰ্ট। সেই অবজাৰ্ভেশ্যন ৰিপৰ্টখনো আমি চাব পাৰিম। সেইটোতো আগত ব্লেংক হৈ আছিলে, গতিকে এই অবজাৰ্ভেশ্যন ৰিপৰ্টটো চাব হ'লে ইয়াত তাৰপৰা ক্লিক কৰি দিব এক্সটাৰ্নেল ইভালুৱেটৰ অবজাৰ্ভেশ্যন ৰিপৰ্টত। ইয়াত আপোনালোকে চাব পাৰিব আপোনালোকৰ বিদ্যালয়ৰ নাম আছে, কোনদিনাখন হৈছে, আৰু স্কুল নেম, ডাইচ কোড, ক্লাষ্টাৰ, ব্লক, ডিষ্ট্ৰিক্ট আদি সকলো আছে। ইয়াৰ ভিতৰত তলত আছে এৰিয়া অফ অবজাৰ্ভেশ্যন। সেই এৰিয়া অফ অবজাৰ্ভেশ্যনৰ তলত আপুনি চাব একশ্যন টেকেন অন লাষ্ট ইয়াৰ গুণোৎসৱ 2023 যিটো আছে, ইয়াত তলত এটা লাইটলি এটা লিখা আছে, সেইটো হ'ল আপোনাৰ অবজাৰ্ভেশ্যন ৰিপৰ্ট দিছে এই এক্সটাৰ্নেল ইভালুৱেটৰ জন্য এইখন স্কুলত। ঠিক তেনেকৈ যে তলত যিটো লাইটলি যিটো লিখা আছে সেইটো হ'ল আপোনাৰ ৰিপৰ্টখন। ঠিক আছে, ইয়াত কি কি আছে, ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰতো আছে, পিছত ষ্টুডেণ্টছ বেচিক একাডেমিক পাৰফৰ্মেঞ্চৰ ওপৰতো দিছে তথ্য, আৰু লগতে ৰিমাৰ্কছ বুলিও কিবা এটা আছে। গতিকে এইখিনি আপুনি চাব পাৰিব, লাগিলে এটা স্ক্ৰীনশ্বট মাৰি ৰাখি দিব পাৰিব। গতিকে এইখিনি আছিল আমাৰ গুণোৎসৱৰ এক্সটাৰ্নেল ইভালুৱেটৰৰ যিটো ৰিপৰ্ট সেইটো চোৱা তথ্যখিনি। গতিকে এইখিনিয়ে আজিৰ ভিডিঅ'ত। আপোনালোকৰ কাৰণে আৰু নতুন নতুন তথ্য লৈ আহিম আগন্তুক ভিডিঅ'বিলাকত। গতিকে আপোনালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সেইটো কৰি দিব। ধন্যবাদ।